হয় আদিম মানৱৰ দৰে বসবাস কৰি থকা এখন গাঁও হৈছে তামুৰু গাঁও। টংলাৰ নাতিদূৰৰ এই গাঁওখনৰ লোকসকলে এক নৰক সদৃশ যন্ত্ৰণাত জীয়াই আছে বুলি ক'ব লাগিব, কাৰণ এই অঞ্চলৰ মানুহে আজিলৈকে উন্নয়ন কাক বোলে তাক দেখা নাপালে। চাওক, এটা নৰক সদৃশ পৰিৱেশ, ইয়ালৈকে আহিবৰ কাৰণে কোনো পথৰ বুলি কোৱা ব্যৱস্থা নাই, কোনো ৰাস্তা পদূলি নাই, কোনো স্কুলৰ যি অৱস্থা বা ইয়াৰ শিক্ষানুষ্ঠানৰ যিসমূহ অৱস্থা বা ইয়াৰ অন্যান্য যি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ অৱস্থা একেবাৰে নাই বুলি ক'ব লাগিব। আমি প্ৰায় 3 কিলোমিটাৰ পথ খোজকাঢ়ি আহিছিলোঁ আৰু মটৰ চাইকেলেৰে যিসমূহ পথ আহিছিলোঁ তাত অতি দুৰ্গম পথ বুলি ক'ব লাগিব, কাৰণ এই অঞ্চলৰ মানুহে কেৱল শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি যুগ যুগ ধৰি এক নৰক সদৃশ পৰিৱেশত এই অঞ্চলৰ মানুহে বসবাস কৰিছে। আপুনি কল্পনা কৰিব নোৱাৰিব যে এনেকৈ আচলতে এই একবিংশ শতিকাত মানুহ জীয়াই আছেনে, তেনেকুৱা প্ৰশ্ন কিন্তু আপোনাৰ মনত উদয় হ'ব। এক কৰুণ পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ এই অঞ্চলত কোনো পথ ব্যৱস্থা নাই। ইয়াত আচলতে যে ইয়াত আদিম মানৱৰ দৰে এই অঞ্চলৰ মানুহে বাস কৰিছে, সভ্য সমাজ যে এখন আছে এই পৃথিৱীত, তাক আচলতে এওঁলোকে কল্পনা কৰিব নোৱাৰা এক পৰিৱেশত থকা বুলি ক'ব লাগিব। মই গঞা ৰাইজৰ কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু একমাত্ৰ প্ৰাগ নিউজ আহি এই গাঁওখনত উপস্থিত হৈছে। প্ৰতি বছৰতে শোষণৰ বলি হৈ আহিবলগীয়া হৈছে আৰু ভোটৰ সময়ত তেওঁলোকে কিন্তু ভোট দি আহিছে এই তামুৰু গাঁৱৰ ৰাইজে। কি ক'ব, আপোনালোকৰ তাত আহিবৰ কাৰণে কিন্তু কোনো ৰাস্তা পদূলি ব্যৱস্থা নাই, কেনেকৈ জীয়াই আছে আপোনালোকে? হয়, আমি এইখন গাঁৱৰ মানুহে আজি অত বছৰ ধৰি আমি বহুত দুৰ্ভোগত ভুগি আছোঁ। আমি চৰকাৰক কাকতি মিনতি কৰিও আমি ৰাস্তা পদূলি উন্নয়ন কৰিব পৰা নাই। আৰু এইখন গাঁৱৰ ক্ষেত্ৰত আমাৰ এই অসম চৰকাৰে হওক বা BTC চৰকাৰে হওক কোনো ধৰণৰ ইয়াত গুৰুত্ব দিয়া দেখা পোৱা নাই। আৰু এইখন গাঁৱত ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক বা স্কুলৰ ক্ষেত্ৰতে হওক, সকলো দিশতে আমি চৰকাৰৰ ফালৰ পৰা বঞ্চিত হৈ আছোঁ। হয়, প্ৰতি বছৰে আমি ভোট দি আছোঁ। আমি ভোট দি থকাৰ পিছতো আমি ইয়াত চৰকাৰৰ কোনো ধৰণৰ ইয়াত হেৰি পোৱা নাই, সাহাৰ্য পোৱা নাই। বৰষুণ আৰম্ভ হৈ গ'ল, ইয়াত গোটেই বোকাময় হৈ গৈছে গোটেই বাট পথ, কেনেকৈ অহা যোৱা কৰে আপোনালোকে? হয়, আমি সদায় চাইকেলখন লৈ গ'লে আমি ক'বলৈ গ'লে আমি চাইকেলখন কান্ধত লৈ যাবলগীয়া হয়। এনেকুৱা পৰিস্থিতি আমাৰ। এতিয়া এম্বুলেঞ্চ এখন আহিব লাগিলে আমি ইয়াৰ পৰা ঠেলাত নিবলগীয়া হয় মেচকাল চকলৈকে এই ৰোগীজনক। এতিয়া এনেকুৱা যেতিয়া বৰষুণৰ হতাশ হয়, তেতিয়া আমিতো বহুত কষ্টত ভুগিবলগীয়া হয়। তাৰমানে যদি আমি এজন ৰোগী নিবলগীয়া হয়, তাতে আমি ঠেলাত নিবলগীয়া হয়। এনেকুৱা একাধ বোকাত আমি চাৰিচকীয়া গাড়ী সোমোৱা কোনো সম্ভৱ নহয়, সেইটো সম্ভৱ নহয়। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আৰু BTC চৰকাৰক আমি এই নিউজ লাইভৰ চেনেলৰ জৰিয়তে আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, যদি তেখেতসকলৰ সদস্য আছে তেতিয়াহ'লে ইলেকশ্যনৰ আগত আমাৰ এইবিলাক অসুবিধাখিনি আমাক যদি অকণমান কৰি দেখুৱায়, তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু জানিব বিচাৰিম, এগৰাকী আইতা আছে, মই আইতাগৰাকীৰ পৰা জানিব বিচাৰিম। আইতা, এনেকুৱা পৰিৱেশ আপুনি কিমান বছৰ ধৰি দেখি আহিছে? বহুত বছৰ হ'ল, আহিবাৰ পৰা বিয়া হৈ আহিবাৰ পৰা। আপোনাৰ বয়স কিমান এতিয়া? মোৰ এতিয়া 60 হৈছে জানো। গতিকে আপুনি 30-40 বছৰ ধৰি ইয়াত এনেকৈ দেখে? এনেকে এই বেমাৰ আজাৰ হ'লে কেনেকৈ নিয়ে মানুহ? এনেকে বৰ কষ্ট কৰি নেই, কিবা কৰি নেই, নি কান্দি কাটি ঠেলাত বা গাড়ী লৈ যাব, গাড়ীও চলাব নোৱাৰে। চাৰিচকীয়া আহে নাই এওঁলোকে? চাৰিচকীয়া এনে আবদান কৰে বান্না মাতিলি। এতিয়া বাৰিষাতো আহিব নোৱাৰে? নোৱাৰে। বাৰিষা আহিব নোৱাৰে। ভোট দিয়ে নে নিদিয়ে? ভোট দিওঁ আমি। ভোট দিয়ে? ভোটৰ সময়ত কিবা কয় নে? নকওঁ, একো বেয়া কথা নকওঁ। নহয়, এই আপোনালোকক কাম কৰি দিম বুলি কয় নে? কয় কি বুলি কয় আমি ৰাস্তাটো কৰি দিম। মই কৈছো একো নালাগে, আমাৰ ৰাস্তাটো কৰি দিয়ক, ৰাস্তাটো কৰি দিয়ক। কালি কৈছো ৰাস্তাটো কৰি দিয়ক, কিন্তু কৰি দিয়া নাই। দিম বলছি, দিয়া নাই। আকৌ কালি আহিছে মাত্ৰ। হয়, আচলতে এওঁলোক আচলতে সাধাৰণ মানুহৰ এওঁলোকে নৰক সদৃশ যন্ত্ৰণাত সদায় জীয়াই থাকিবলগীয়া হৈছে। মই আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, গোটেই চৰকাৰখনে কিন্তু আপোনালোকক শোষণ আৰু বঞ্চনাৰ কৰি আহিছে বুলি ক'ব লাগিব, কাৰণ আপোনালোকৰ উন্নয়নৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই। আমি যি পথেৰে আহিছোঁ, অতি কষ্ট কৰি আহিছোঁ, আপোনালোকে নিজেও দেখিছে কেনেকৈ আছে, আৰু গোটেই চৰকাৰখনৰ এই ব্যৱস্থাটোক আপোনালোকে কি ক'ব? মই পোনপ্ৰথমে আজি প্ৰাগ নিউজৰ আমাৰ সন্মানীয় আপোনাৰ সাংবাদিক বন্ধুসকলক, দাদাহঁতক ধন্যবাদ দিছোঁ। আমাৰ ইয়াত যি দুৰ্ভোগত ভুগি আছোঁ সেইখিনি আপোনালোকে দেখুওৱাৰ কাৰণে। আমি 2010 চনতে অকণমান এই ৰাস্তাটোত মাটি শিল বালিৰ পৰা দেখিলোঁ। তেতিয়াৰ পৰা আজিলৈকে BPF 17 বছৰ ৰাজত্ব কৰিলে। অকল ইলেকশ্যনৰ সময়ত আহিব, আমাৰ বহুত ডাঙৰ তেওঁলোকে ভইচ দিব, আমি অমুক কৰিম তমুক কৰিম, আপোনালোকে আমাৰ লগত থাকক, বেলেগ পাৰ্টিৰ লগত নাযাব।
তেনেকুৱাকৈ আমাক প্ৰতিটো অনুষ্ঠানকে আমাক তেনেকুৱা আবহাৱা ভাবি আছে, কিন্তু একো কৈ নিদিলে। একো কৈ দিয়ে ন। মাত্ৰ আমাৰ এইখন গাঁৱত পৰিদৰ্শন কৰিছে অকল সূতা কম্বল আঁঠুৱা, অকল সূতা কম্বল আঁঠুৱাখিনিৰ কাৰণে আমাৰ গাঁওখনক তেওঁলোকে কছাৰীতল ভিচিক আমাক মুগ্ধ কৰি ৰাখিছে। হয়, নিশ্চিতভাৱে সূতা কম্বলৰ ৰাজনীতিৰে আচলতে এতিয়াও একাংশ ৰাজনৈতিক নেতাই বা শাসকীয় আচলতে দলে এতিয়াও সূতা কম্বলৰ ৰাজনীতি কৰিছে বুলি ক'ব লাগিব। কাৰণ এওঁলোকক ইলেকশ্যনৰ সময়ত কেৱল সূতা দিম, কম্বল দিম এই ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু প্ৰয়োজনত তেওঁলোকক এপোৱা সূতা বা এখন কম্বল দি আচলতে যি তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ অধিকাৰ বা যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ থকা বুলি বিবেচনা কৰাইছে। চাওক, এটা কৰুণ দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে। এইটো পথ নে আচলতে কি আপুনি ধৰিব নোৱাৰিব। এটা লুংলুঙীয়া পথ বুলি ক'ব লাগিব, য'ত ইয়াত মানুহ আহিবৰ কাৰণে এতিয়া অসম্ভৱ বুলি ক'ব লাগিব। আৰু টংলাৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত, পূব প্ৰান্তত অৱস্থিত এইখন এখন গাঁও, এখন টংলা চহৰ, এখন উন্নত চহৰ, অসমৰ ভিতৰতে এখন উন্নত চহৰ বুলি ক'ব লাগিব। আৰু সেই উন্নত টংলা চহৰৰ সমীপৰ এখন গাঁৱৰ এয়া হৈছে কৰুণ তথা দুৰৱস্থা। কি ক'ব আপোনালোকে এতিয়া? চৰকাৰখনক কি ক'ব? নিৰ্বাচন আহিছে, আকৌ আপোনালোকক ফুল জাৰি দিব, অমুকটো কৰিম তমুকটো কৰিম। আপোনালোকে সদায় কিন্তু শোষণৰে বলি হৈ আহিছে। কি ক'ম আৰু এতিয়া ডাঙৰবিলাকতে চেয়াৰতে বহি আধাটোহে দি থাকে, এইবিলাকতো চাব নাহে। এতিয়া এইবিলাক ৰাস্তাটো এটা গৰু এটাও নাহে ইয়াতে। এতিয়া আমি মানুহ কিবা কৰি চলি আছোঁ, ইয়াতে এখন গাড়ী নাহে বা আমি ভাল বস্তু এটা আনিব বাৰিষা এতিয়াতো বাৰু স্কুল বন্ধ আছে, কিন্তু বাৰিষা ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুললৈকে অহা যোৱা কৰে? এই অৱস্থা একে, এই অৱস্থাতে অহা যোৱা কৰে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ পঠায় ইমান বোকাৰ মাজত, ইমান লেতেৰা ৰাস্তা, ইমান বেয়া পথ? আমি বোকাত লৈ মেচকা স্কুললৈ লৈ গৈছিলোঁ। মই যেনেকৈ থাকোঁ তেনেকৈ লৈ গৈছিলোঁ। আজি এতিয়া ডাঙৰ হ'ল ল'ৰা, আধা কান্ধত লৈ যায়, আধা চাইকেলত যায়। এই অৱস্থাতে আজি ভুগি আছোঁ। আৰু এখৰা এখৰা বোকাত গৰু ছাগলী অনা নিয়া কৰোঁ। তাৰোপৰি আমাৰ মেলেৰিয়া জ্বৰ হয়, তাৰোপৰি প্ৰত্যেকৰে জ্বৰ হৈ এইখিনি জেগাত আমাৰ বোকা আৰু বৰষুণ হেৰি কৰোঁ। বোকাৰ মাজত আৰু বৰষুণটো পাওঁহে, তাৰোপৰিও আকৌ গাড়ী গুড়াটো বাদে এনেকুৱা ডেলিভাৰী কেছ হৈ কান্দি কাটি বহি থাকোঁ এক ৰাতি। মোৰ 2জন ছোৱালী ঢুকাইছে। এই গাড়ী আপুনি সময়মতে আপুনি হস্পিটেলত নিব নোৱাৰে। আৰু মোৰ অৱশ্যে তেতিয়া অভাৱ আছিল, কাৰোৰ পৰা একো নাপাওঁ টকা পইচা, ঘৰত বহি বহি থাকি সন্তানক হেৰুৱাব লগা হৈছে। 2জন ল'ৰা ঢুকাইছে। মই কাৰণ গাড়ী নাহিল তেতিয়া নাছিলোঁ আৰু এনেকেতো বহুত বাচ্ছা এনেকুৱা বাচ্চা ঢুকাই আছে, বহুত বেমাৰী ঢুকাইছে। ইয়াত 108 নাহে, এতিয়াও নাহে। আচলতে অতি দুৰ্ভাগ্যজনক বৰ্ণনা, অতীত পৰিৱেশ বুলি ক'ব লাগিব। কাৰণ এগৰাকী মাতৃৰ এয়া হৈছে কৰুণ বিননি বুলি ক'ব লাগিব। কাৰণ গাড়ী এখন নহাৰ কাৰণে তেখেতে কিন্তু 2গৰাকী সন্তানক হেৰুৱাবলগীয়া হৈছে। তাতকৈ বেঠাৰ কথা আচলতে কেতিয়াও হ'ব নোৱাৰে। আৰু এখন 108 বা এখন এম্বুলেঞ্চ এই স্থানলৈকে নাহে, তাতকৈ কি কৰুণ পৰিৱেশ হ'ব লাগিব। 21শ শতিকাত মানুহ কেনেকৈ জীয়াই থাকে সেয়া আচলতে স্বচক্ষে নেদেখালৈকে কোনেও বিশ্বাস কৰিব নোৱাৰিব। কিন্তু এয়া বিশ্বাসৰ পাত্ৰ, এয়া বিশ্বাসযোগ্য এটা সত্য কথা হৈছে তামোৰো গাঁৱৰ মানুহে এতিয়াও নৰক সদৃশ এক কুটিল যন্ত্ৰণাত জীয়াই থাকিবলগীয়া হৈছে।